মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ তোমালোকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত পাঠ ভাৰতীয় সংস্কৃতিৰ প্ৰশ্নোত্তৰসমূহ। প্ৰশ্নাৱলী ভাৱ বিষয়ক। 1. ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? কৰ্মবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সংকৃত্তায়নৰ ৰচনা। সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয় দমনৰ কি আখ্যা দিছে? সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয় দমনৰ আখ্যা এনেদৰে দিছে যে ই আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোৰ সংস্কৃতিত আৱিষ্কাৰ হৈছিল। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হ'ল সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে। হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 25টামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া। সাম্প্ৰতিক স্তৰৰ লেখকসকলৰ ভিতৰত হেম বৰুৱা অন্যতম। কবিতা আৰু গদ্য ৰচনা উভয় দিশতে তেওঁ বৰঙণি আগবঢ়াইছে। বৰুৱাদেৱৰ ৰচনাসমূহ হ'ল বালিচন্দা, মনময়ূৰী, আধুনিক সাহিত্য, এই গাঁও এই গীত, ৰঙা কৰবীৰ ফুল, ইজৰাইল, দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল ইত্যাদি। ইয়াৰ উপৰিও তেওঁ জনতা আৰু পছোৱা আলোচনী সম্পাদনা কৰিছিল। 1972 চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল। ভাৰতীয় সংস্কৃতি পাঠটোৰ সাৰাংশ লিখা। ভাৰতীয় সংস্কৃতি হৈছে সমন্বয়ৰ সংস্কৃতি। আৰ্য, অনাৰ্য, দ্ৰাবিড়, মোগল, শক, হুণ, পাঠান আদি নানা তৰহৰ বিভিন্ন সোঁত উপসোঁত লগ লাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচনা হৈছে। বিভিন্ন সময়ত বিভিন্ন কাৰণত ভাৰতবৰ্ষলৈ অহা বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি ভাৰতীয় সংস্কৃতিৰ লগত মিলিত হৈ এক সমন্বয়ৰ সংস্কৃতিৰ সৃষ্টি হৈছে। আদিৰে পৰা মোগল, ৰাজপুত আদি বংশৰ শাসনকালত ভাৰতীয় সংস্কৃতিলৈ ভালেমান নতুন নতুন দিশৰ আগমন ঘটে। আৰ্য, অনাৰ্য, দেৱ-দেৱীৰ কথা পোৱাৰ লগতে উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় ভাস্কৰ্যৰ আভাসো ইয়াত পোৱা যায়। ভাৰতীয় সংস্কৃতিৰ ওপৰত বিশেষকৈ ভাস্কৰ্য, চিত্ৰ আদিত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিছে। সেইদৰে ভাষাতত্ত্ব, সামাজিক ৰাজনৈতিক আদৰ্শ, সাহিত্য, শিল্পকলা, দৰ্শন, সংগীত আদি প্ৰতিটো দিশতে এটা জাতিৰ প্ৰভাৱ আনটো জাতিৰ ওপৰত পৰিছে। মুঠতে যুগ যুগ ধৰি নানা জাতি উপজাতিৰ সমন্বয়ৰ ফলতে ভাৰতীয় সংস্কৃতি গঢ় লৈ উঠিছে। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ
ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ আধাৰত বিচাৰ কৰা। ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে বিশাল আৰু গভীৰ। যিদৰে নদী উপনদীৰ সৈতে সাগৰক পৰিপুষ্টি দান কৰে, তেনেদৰে ভাৰতীয় সংস্কৃতিকো বিভিন্ন জাতি উপজাতিৰ ভাষা সংস্কৃতিয়ে বিশালতা প্ৰদান কৰিছে। আদিকালৰে পৰা সময়ে সময়ে বিভিন্ন বংশৰ লোকে তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰে ভাৰতীয় সংস্কৃতিক সমৃদ্ধ কৰি থৈ গৈছে। সেয়ে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি হিচাপে গঢ় লৈ উঠিছে। ভাৰতত আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড় গোষ্ঠীৰ লোকসকলে একেলগে বসবাস কৰি আছে। তদুপৰি অতীজতে গ্ৰীক, শক, হুণ, মোগল, পাঠান আদি বিভিন্ন বিদেশী জাতিৰ লোকো ভাৰতলৈ আহি নিগাজিকৈ বসবাস কৰিবলৈ লয়। সময়ত পৰস্পৰে পৰস্পৰৰ লগত মিলা মিছা কৰোঁতে নিজ নিজ ভাষা, সামাজিক ৰাজনৈতিক আদৰ্শ, সাহিত্য, শিল্পকলা, দৰ্শন আদি প্ৰতিটো ক্ষেত্ৰতে এক বিৰাট সমন্বয়ৰ সৃষ্টি হয়। এই সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বৰূপ প্ৰকাশ কৰে। এই সাংস্কৃতিক সমন্বয় ইমানেই গ্ৰাস হৈছিল যে ইয়াৰ মূল ঠাৱৰ কৰাটো অতি কঠিন। মুঠতে ক'ব পাৰি যে ভাৰতবৰ্ষত বাস কৰা বিভিন্ন জাতি উপজাতিৰ সংস্কৃতিৰ অপূৰ্ব মিলনেই ভাৰতীয় সংস্কৃতিৰ মূল ভেটি। উদাহৰণস্বৰূপে দ্ৰাবিড়সকলৰ মাজত প্ৰচলিত দেৱ-দেৱীৰ পূজা পদ্ধতি আৰ্য সমাজে গ্ৰহণ কৰিছিল। সেইদৰে অনাৰ্য দেৱতা শিৱই কালক্ৰমত আৰ্যৰ বেদীত ঠাই পাইছিল। সেইদৰে চুফীবাদ আৰু উপনিষদৰ দৰ্শনৰ মাজত এক অভূতপূৰ্ব মিল দেখা যায়। সেয়েহে ক'ব পাৰি যে বিভিন্ন জাতি উপজাতিৰ মিলনভূমি ভাৰতৰ সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব পৰা নাযায়। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায়। ইয়াৰ প্ৰধান মাপকাঠি হ'ল সমাজ এখনত বাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী। সমাজ সভ্য অৰ্থাৎ সুশৃংখল নহ'লে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লোৱাটো সম্ভৱপৰ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতিবিশেষৰ সংস্কৃতিৰ মাপকাঠি। অৰ্থাৎ সংস্কৃতিয়ে জাতি এটাৰ ৰীতি-নীতি, বিশ্বাস, ভাষা, সাহিত্য, আচাৰ ব্যৱহাৰ, কৰ্ম পদ্ধতি, সাজ-পোছাক আদি বহন কৰে। সভ্যতাৰ জন্ম আৰু বিকাশ মানুহৰ দৃষ্টিগোচৰ নহয়, কিন্তু সংস্কৃতি সভ্যতাতকৈ কিছু দ্ৰুতগতিত পৰিৱৰ্তিত ৰূপত দেখা যায়। সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্য থাকিলেও এটাক এৰি আনটোৰ ব্যাখ্যা সম্ভৱ নহয়। সভ্যতাইহে সমাজ সুশৃংখল কৰি সংস্কৃতি গঢ় দিয়াত সহায় কৰে। উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। ভাৰতীয় সংস্কৃতিক প্ৰতিনিধিত্ব কৰা সুকুমাৰ কলাৰ এক গুৰুত্বপূৰ্ণ অংগ হৈছে ভাস্কৰ্য শিল্প। ভাস্কৰ্য শিল্পৰ বৈচিত্ৰ্যই ভাৰতীয় সংস্কৃতিক
ৰঙীন কৰি তুলিছে। উত্তৰ ভাৰতীয় ভাস্কৰ্যত সমন্বয় দেখা যায়। এই ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। এই অঞ্চলৰ মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্যৰ ভালেখিনি প্ৰভাৱ পৰিছে। ই আচলতে সংহতিৰ ভাস্কৰ্য। ইয়াৰ শোভা সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্ৰকাশ পাইছে। জ্যামিতিৰ ছবিৰ সৰলতা ইয়াতো দেখা যায়। ইছলামীয় ভাস্কৰ্যৰ গঢ় গঠনৰ লগত সংমিশ্ৰণ ঘটি উত্তৰ ভাৰতীয় ভাস্কৰ্যত নতুন কাৰুকাৰ্য খোদিত হৈছে। তাজমহল, ফতেহপুৰ চিক্ৰী আদি এনে কাৰুকাৰ্য খোদিত উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ আৰ্হি। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি পৰিচয় দিয়া। যিবোৰ প্ৰাচীন শিল্পকলাই ভাৰতীয় ইতিহাসত যুগৰ সৃষ্টি কৰি আহিছে তাৰ ভিতৰত অজন্তাৰ শিল্পকলা অন্যতম। শিল্পজগতৰ পৰম বিস্ময় হৈছে অজন্তা গুহাৰ চিত্ৰ। এই চিত্ৰবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। অজন্তাৰ ছবিবোৰত মূলতঃ দুটা ভাৱবস্তু প্ৰকাশ পাইছে। এটা হ'ল সন্ন্যাস জীৱন আৰু আনটো হ'ল সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকন কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উচ্ছ্বাসময় চিত্ৰ। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন। আনহাতে প্ৰথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাৱবস্তুৰ ফালৰ পৰা দুয়োবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে। যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাই। অজন্তাৰ বিখ্যাত গুহা চিত্ৰবোৰ হৈছে অৱলোকিতেশ্বৰ, কৃষ্ণ, ৰাজকুমাৰী, নৰ্তকী, অপ্সৰা, ভিক্ষালোভী ব্ৰাহ্মণ ইত্যাদি। জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰাৰ শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে। দুয়োবিধ ছবিতে পুৰুষ, মহিলা, শিশুক বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছে। ইয়াত শিল্প জগত আৰু বাস্তৱ জীৱনৰ এক সুন্দৰ সমন্বয় স্থাপন হৈছে। ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ। মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটোৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এই চিত্ৰকলাৰ ধাৰাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। ব্যক্তিৰ জীৱন প্ৰকাশেই ইয়াৰ লক্ষ্য আছিল। তাইমুৰ আৰু চেংগিজ খাঁৰ ৰাজদৰবাৰত ইয়াৰ জন্ম হৈছিল। গতিকে যুগৰ প্ৰকৃতি অনুসৰি এই চিত্ৰকলা ব্যক্তিবাদী আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল। ইয়াত ভাৱ-প্ৰৱণতাৰ পৰিৱৰ্তে বিপুল উৎসাহ উদ্দীপনা তথা প্ৰেৰণাৰহে প্ৰকাশ ঘটিছিল। ব্যক্তিবাদে এই ধাৰাটোৰ জৰিয়তে সাময়িকভাৱে হ'লেও চিত্ৰশিল্পত ইংগিত বা সংকেতৰ স্থান প্ৰায় নোহোৱা কৰিছিল। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল আৰু দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে। উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। সেই নতুন বস্তুটো হৈছে গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতত এক উৰণীয়া ভাৱৰ সংযোগ ঘটিছে। ইয়াকেই সুৰবস্তুৰ ওপৰত
লোকসংগীতৰ প্ৰভাৱ বুলিব পাৰি বুলি কৈছে। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটা টোকা যুগুত কৰা। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি। ভাৰতীয় সংস্কৃতিত ভাৰতত বসবাস কৰা বিভিন্ন জাতি, ধৰ্ম, সম্প্ৰদায়ৰ দৰে ইছলামিক সংস্কৃতিৰ প্ৰভাৱ মন কৰিবলগীয়া। যেনে ভাৰতীয় বৈষ্ণৱ ভক্তিবাদ, উপনিষদ দৰ্শনৰ লগত ইছলামৰ চুফিবাদৰ যথেষ্ট মিল আছে। এক ঈশ্বৰবাদ, মানৱ প্ৰেম, উদাৰতা, সংযম আদি কথাবোৰেই হৈছে ভক্তিবাদ আৰু চুফিবাদৰ মূল কথা। ভাস্কৰ্য কলাৰ ক্ষেত্ৰতো ভাৰতীয় সংস্কৃতিত ইছলামিক প্ৰভাৱ বিদ্যমান। উত্তৰ ভাৰতৰ মঠ মন্দিৰত যি বক্ৰ আৰু বৃত্তৰেখা অংকন কৰা হৈছে, ইয়াৰ মূলতে ইছলামীয় ভাস্কৰ্য কলাই হিন্দু ভাস্কৰ্য কলাক এক অতুলনীয় কাৰুকাৰ্য প্ৰদান কৰিছে। তাজমহল, ফটেহপুৰ চিক্ৰী ইয়াৰ অপূৰ্ব নিদৰ্শন। সেইদৰে ইছলামীয় ভাস্কৰ্য শৈলীত থকা জটিলতা হিন্দু সংস্কৃতিৰ প্ৰভাৱত কিছু সৰল হোৱা দেখা যায়। ভাৰতীয় চিত্ৰকলাতো ইছলামীয় চিত্ৰশৈলীৰ প্ৰভাৱ উল্লেখযোগ্য। মোগল সম্ৰাট বাবৰৰ দিনতে চিত্ৰশিল্পৰ নতুন ৰীতি ভাৰতত প্ৰৱেশ কৰে। এই নতুন ৰীতিৰ বৈশিষ্ট্য হ'ল ব্যক্তিবাদ। চেংগিজ খাঁ, তাইমুৰ খাঁৰ ৰাজদৰবাৰত যি চিত্ৰ অংকন কৰা হৈছে, তাত ব্যক্তিৰ জীৱনী সুন্দৰকৈ ফুটি উঠিছে। ভাৰতীয় দৰ্শন আৰু আধ্যাত্মিক জীৱনতো ইছলামিক প্ৰভাৱ বিদ্যমান। ভাৰতীয় দৰ্শনত অতীন্দ্ৰিয়বাদৰ যি আত্মীয়তা দেখা যায়, তাৰ মাজতো ইছলামিক প্ৰভাৱ পৰা বুলি ক'ব পাৰি। হিন্দু মুছলমানৰ সংঘাতৰ ফলত সৃষ্টি হোৱা বিপ্লৱে হিন্দুৰ মনত নৈৰাশ্যৰ ভাৱ সৃষ্টি কৰিছিল। ফলত আধ্যাত্মিকতাৰ সমাদৰ বাঢ়িছিল। ভাৰতীয় সাহিত্যতো ইছলামীয় সাহিত্যৰ ভাৱধাৰাই একীভূত হৈছিল। ইছলামীয় যুগতে ভাৰতত উৰ্দু ভাষাৰ বিভিন্ন শব্দাৱলী প্ৰৱেশ কৰিছিল। ওপৰৰ আলোচনাৰ পৰা দেখা গ'ল যে ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা উল্লেখযোগ্য। প্ৰাক-মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা। ভাৰতবৰ্ষলৈ মুছলমানসকল বা ইছলামসকলৰ আগমনৰ পূৰ্বৰ সময়ছোৱাক প্ৰাক-মুছলিম যুগ বোলা হয়। ভাৰতবৰ্ষৰ দক্ষিণ ভাৰতৰ অঞ্চলসমূহত ব্যাপকভাৱে প্ৰাক-মুছলিম যুগৰ ভাস্কৰ্য আৰু উত্তৰ ভাৰতত শিল্পকলাৰ আৰ্হি দেখিবলৈ পোৱা যায়। প্ৰাক-মুছলমান যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ নিদৰ্শন হিচাপে অজন্তাৰ শিল্পকলাক দেখুৱাব পাৰি। অজন্তাৰ গুহাত অনন্ত কালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি-প্ৰগতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবোৰত দুই ধৰণৰ ভাৱবস্তুৰ প্ৰকাশ ঘটিছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। কিন্তু এই জগত দুখন পৃথকভাৱে অংকন কৰা হোৱা নাই। অজন্তাৰ চিত্ৰসমূহত প্ৰাক-মুছলমান যুগৰ জীৱনৰ প্ৰাচুৰ্যৰ কথাও উল্লেখ আছে। পুৰুষ, মহিলা, শিশুসকলক বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছে। ছবিবোৰৰ ভাৱভংগীৰ অসামঞ্জস্যতাৰ মাজতো বাস্তৱ জীৱনৰ অখণ্ডতা ম্লান হোৱা নাই। অজন্তাৰ এনে চিত্ৰশিল্পৰ জৰিয়তে শিল্পজগত আৰু বাস্তৱ জীৱনৰ এক সু-সমন্বয় স্থাপন হৈছে। প্ৰকৃততে উত্তৰ ভাৰতৰ ভাস্কৰ্য এক সমন্বয়ৰ বস্তু। ইয়াত ইছলামিক ভাস্কৰ্যৰ প্ৰভাৱ বিদ্যমান। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা। হিন্দু ভাস্কৰ্যৰ ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে। আকৌ ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। তাজমহল
ইয়াৰ অপূৰ্ব নিদৰ্শন। মোগল সম্ৰাট বাবৰৰ দিনত চিত্ৰশিল্পৰ এক নতুন ধাৰা ভাৰতত প্ৰৱেশ কৰে। এনেধৰণৰ শিল্পকলাৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ আৰু ইয়াৰ জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। এই চিত্ৰশিল্পবোৰৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন। ইয়াত ভাৱ প্ৰৱণতাৰ কোনো স্থান নাই, আছে বিপুল উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা। উদাহৰণস্বৰূপে উৰ্দুৰ ৰোমান্টিক কাব্য সাহিত্যৰ কথা ক'ব পাৰি। ব্যাখ্যা কৰা। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে আলোচনা কৰিবলৈ গৈ লেখকে এই কথাষাৰ উল্লেখ কৰিছে। ভাৰতীয় সংস্কৃতি এক বিশাল সংমিশ্ৰিত সংস্কৃতি। ইয়াৰ প্ৰৱাহ অতীজৰে পৰা অবিচ্ছিন্নভাৱে বৈ আহিছে। ভৌগোলিক বৈচিত্ৰতা অনুসৰি ভাৰতীয় সংস্কৃতিও বৈচিত্ৰ্যময়। ভাৰতৰ বিশাল ভূমিখণ্ডই ন মানৱপুঞ্জক আহ্বান জনাইছিল। একালত ভাৰতবৰ্ষত অতি উচ্চ থলুৱা অনাৰ্য সংস্কৃতিৰ প্ৰয়োভৰ ঘটিছিল। বহিৰাগত আৰ্যসকল আহি অনাৰ্যসকলৰ ওপৰত ৰাজনৈতিক প্ৰভুত্ব স্থাপন কৰিছিল। কিন্তু সংস্কৃতিৰ ক্ষেত্ৰত আৰ্যসকলো থলুৱা সুস্থ সবল সাংস্কৃতিক জীৱন প্ৰৱাহত পৰিবলৈ বাধ্য হৈছিল। তেওঁলোকে পূৰ্বৰ অনাৰ্য সংস্কৃতিকেই মূল ভেটিৰূপে গ্ৰহণ কৰিলে। পৰৱৰ্তী কালত ভাৰতলৈ ভিন ভিন সংস্কৃতিসম্পন্ন জাতিগোষ্ঠীৰ আগমন ঘটিল। ফলত বিভিন্ন জাতিগোষ্ঠীৰ সাংস্কৃতিক সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ প্ৰৱাহটোক পৰিপুষ্ট কৰিলে। কিন্তু তেওঁলোকে ভাৰতীয় সংস্কৃতিৰ মূল প্ৰৱাহটোক অস্বীকাৰ কৰিব পৰা নাছিল। ভাষা, সাহিত্য, স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা, সংগীত আদি সকলো দিশতে সমন্বয়াত্মক আদৰ্শেৰে যুগে যুগে পৰিপুষ্ট হৈ ভাৰতীয় সংস্কৃতিক বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছিল। ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন, ভঙা গ্ৰহাৰ সবিশেষ বুৰঞ্জী। উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাদেৱৰ ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ভাৰতৰ বুৰঞ্জীৰ উত্থান পতনৰ বিষয়ে ক'বলৈ গৈ লেখকে উক্ত কথাষাৰ ব্যক্ত কৰিছে। ভাৰত হ'ল নানা জাতি জনগোষ্ঠীৰ মিলনভূমি। বিভিন্ন সময়ত ইয়াৰ ভৌগোলিক বৈচিত্ৰতাই নানা মানৱপুঞ্জক আহ্বান জনাইছিল। ফলত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক চামে চামে আহি ভাৰতবৰ্ষত বসবাস কৰিছিল। যেনে আফগান, পাঠান, মোগল, ইংৰাজ আদি। ইয়াৰে কিছুমান জনগোষ্ঠী ৰাজনৈতিক কাৰণত আহি ভাৰতবৰ্ষত ৰাজত্ব কৰিছিল। কিছুমানে আকৌ ব্যৱসায় সংক্ৰান্তত আহি কালক্ৰমত ভাৰতীয় জনজীৱনৰ লগত এক হৈ পৰিছিল। বিভিন্ন সময়ত আৰ্য, মংগোলীয়, দ্ৰাবিড়, হুণ আদি জনগোষ্ঠীৰ আক্ৰমণ, ইটোৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ আদি ঘটনা ভাৰতৰ বুৰঞ্জীয়ে সজীৱতাৰে ধৰি ৰাখিছে। ভাৰতৰ বুৰঞ্জীত এই মানৱ গোষ্ঠীসমূহৰ জয় পৰাজয়, উত্থান পতন, ভঙা গ্ৰহাৰ বিভিন্ন কাহিনী ৰচিত হৈছে। কিন্তু এনেধৰণৰ ভঙাগ্ৰহাৰ ইতিহাসে ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ ধাৰাক ৰুধিব পৰা নাছিল। সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাদেৱৰ ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
শিল্প সাধনাৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ আছে তথা ইয়াৰ প্ৰকাশৰ বিষয়টো অৱতাৰণা কৰি এই কথাষাৰ উল্লেখ কৰা হৈছে। সকলো বস্তুৰ সৃষ্টিৰ আঁৰতে একোটা আৰ্ট বা কলা থাকে। শিল্প কৰ্মৰ যিকোনো সৃষ্টিয়ে দুটা বিপৰীত দিশৰ উন্মোচন কৰে, এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ। এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাক-জমকতাৰ সৃষ্টি, আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আড়ম্বৰৰ জৰিয়তে প্ৰকাশ বিচাৰে আৰু আনটোৱে আমাৰ অন্তৰাত্মাক স্পৰ্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে প্ৰায়েই বিৰাট পটভূমিৰ অৱতাৰণা কৰে, দ্বিতীয়টোৱে নকৰে। ই সূক্ষ্ম মননশীল দৰ্শনৰ বিকাশ ঘটায়। প্ৰথমটোৰ বহিঃজাগতিক বিস্তৃতি আছে, দ্বিতীয়টোৰ নাই। কিন্তু দুয়োটাৰ সংমিশ্ৰণৰ ফলতহে সমাজৰ প্ৰতিবিম্ব প্ৰতিফলিত হয়। ইমানতে তোমালোকৰ পাঠভিত্তিক প্ৰশ্নসমূহ সমাপ্ত হৈছে। ধন্যবাদ।